মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত সোশিয়েল জিওগ্ৰাফি যেটো আমাৰ পৃথিৱীৰ ভূগোল এই পাঠটো তোমালোকৰ বেসিকে তোমালোকৰ ইয়াৰ পৰা কি আহে এমসিকিউ আহে গতি এই পাঠৰ মই তোমালোকক একদম যিখিনি তোমালোকে পঢ়িলে নিশ্চয় পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিবা তেনে ধৰণৰ কেইটামান কোৱেশ্চন আলোচনা কৰিম তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাই যাবা প্ৰথম আমি সোৱা ইয়াত আমি চাব জানিব লাগিব যে আমাৰ পৃথিৱীখন কেনেকুৱা অৱস্থাত আছে বা পৃথিৱীখনৰ মাটিকালি কিমানখিনি মাটি আছে কিমানখিনি পানী আছে এইখিনি তোমালোকক দিয়া আছে যে এইখিনি কথা আমি আলোচনা কৰিম একদম ইম্পৰ্টেন্ট পইণ্ট গিটা মই দি দিম তোমালোকে চাই লবা প্ৰথম আমাৰ এটো পাঠত কি তোমালোকৰ এমসিকিউ কোৱেশ্চন বেছি থাকিব একদম পুৰা এমসিকিউ বেস হয় সেই কাৰণে মনোযোগ দিবা পৃথিৱীৰ মুঠ মাটিকালি কিমান হেতু জানিবা 510 বৰ্গ নিযুত বৰ্গ কিলোমিটাৰ 510 নিযুত বৰ্গ কিলোমিটাৰ নিযুতটো বহুতে নিলিখে দেই পৰীক্ষা বহিত দেখা যায় নিযুত লিখিবা আৰু আমি জানো যে ইয়াত আমাৰ হেৰিকেও দিছে তোমাৰ মিলিয়ন স্কয়াৰ হিচাপেও দিছে পাৰ্চেন্টত দিছে আৰু পাৰ্চেন্টটো কনভাৰ্ট কৰিছে মিলিয়ন স্কয়াৰলে কিন্তু আমি জানো যে আমাৰ মাটি আছে 29% আৰু পানী আছে 71% এতিয়া আমি মূল কথাটোলে যাম যে স্থলভাগত কি আছে স্থলভাগত আমাৰ আছে 7খন মহাদেশ এই 7খন মহাদেশ কি এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা আৰু 7খন মহাসাগৰ আছে মহাসাগৰ কি প্ৰশান্ত আটলান্টিক ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ এতিয়া আমি প্ৰথমতে পঢ়িম যে মানে মহাদেশিখনৰ কথা এতিয়া মহাদেশিখনৰ কথা আমি পঢ়িবলৈ যাওঁতে আমি কি জানিব লাগিব যে আমাৰ মহাদেশিখনৰ কথা আমি প্ৰথমতে জানিম যে এণ্টাৰ্কটিকাত মহাদেশ হিচাপে ধৰা নহয় যেহেতু এণ্টাৰ্কটিকাত জনবসতি নাই গতি এইখিনি আমি হেতু জানি থলো ইয়াতে আৰু এটা কোৱেশ্চন আমি জানিব লাগিব যে 2015 চনত জনসংখ্যা কিমান আছিল হেতু এটা কোৱেশ্চন তোমালোকে চাই লবা ইয়াতে আছে 2015 এইটো মই হাইলাইট কৰি থৈছো এইটো দেই 730 crores or 7.3 billion হেতু মই কৈ দিলো আৰু ইয়াৰ পিছত তোমালোকৰ সোৱা মহাদেশৰ যেটো তোমালোকৰ মহাদেশৰ বিস্তাপন সূত্ৰ হেতু কিন্তু তোমালোকে জানিব লাগিব গতিকে হেতু তোমালোকে পৃথিৱীৰ ইয়াতে মই তোমালোকক এই গুটেইখিনি কথা তোমালোকৰ এটো বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে এটো চাবা কিন্তু তাৰ লগত মই কেইটামান কথা কৈ দিছো যে গুটেইখিনি ডাঙৰ কোৱেশ্চনৰ কাৰণে হেতু তোমালোকে চাই থবা কিন্তু সৰুগিটা মই কৈ দিছো যে হেৰি পৃথিৱীৰ জলমণ্ডলক কি বুলি কয় পৃথিৱীৰ জলমণ্ডলক কোৱা হয় যে পান্থালেছা আৰু স্থলমণ্ডলক কোৱা হয় কি বুলি পেংজিয়া বুলি কোৱা হয় গতিকে এটো আৰু পেঞ্জিয়াৰ ফাট মিলি 33 সাগৰৰ সৃষ্টি হৈছিল গতিকে আমি 33 সাগৰৰ উত্তৰ দক্ষিণটো আংগ্ৰালেণ্ড বুলি কয় আৰু দক্ষিণটো কয় গণ্ডৱানালেণ্ড আৰু দুইটা ভাগ হৈ পেলাই কি সৃষ্টি হৈছিল লিখা হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে হেতু চাবা আৰু ইয়াৰ পিছত মই ক'ব বিচাৰিছো আন কেইটামান কোৱেশ্চন যে কাস্পিয়ান সাগৰ আৰল সাগৰ বাদ দি কাস্পিয়ান ডেড সি আৰু আৰল সি দেখিছা নহয় এইগিটা লগত এই সাগৰৰ কিন্তু লিংক নাই দেই গতিকে বাকিখিনি লগত লিংক আছে কিন্তু কাস্পিয়ান সাগৰ এক্সেপ্ট আৰল সাগৰ আৰু এখন আছে কি ডেড সি ইয়াত কিন্তু বাকিখিনি সাগৰৰ লগত লিংক নাই দেই আৰু মহাসাগৰৰ তোমালোকৰ ভিতৰত চাব লাগিব আমাৰ প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আৰু তোমাৰ আটলান্টিক মহাসাগৰ এইখিনি আছে তোমাৰ আমাৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা বাদ দি পেলাই মাজতে আছে বাকি উত্তৰ মহাসাগৰখন উত্তৰ গোলাৰ্ধত আছে দক্ষিণ মহাসাগৰখন দক্ষিণ গোলাৰ্ধত আছে বাকি গুটেইখিনি 71% পানীয়ে এই লিংক আছে প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ উত্তৰখন খালি উত্তৰ গোলাৰ্ধত আৰু দক্ষিণখন দক্ষিণ গোলাৰ্ধত তাৰছত মহাসাগৰৰ গভীৰতা গড় হিচাপে 4000 কিলোমিটাৰ মিটাৰ অৰ্থাৎ 4 কিলোমিটাৰ আৰু তাত তোমালোকে চাবা যে আমাৰ মহিসোপান মহিঢাল আৰু এবোৰ হৈছে সাগৰৰ তলত থকা বস্তু গভীৰ সমুদ্ৰতল সাগৰৰ তলতটো উখৰা মুখৰা আছে আমাৰ যেনেকে সমতলত মালভূমি মালভূমি পৰ্বত পাহাৰ হ্ৰদ এনেকে উখৰা মুখৰা নহয় জানো সমানটো নহয় তেনেকে সাগৰৰ তলত আছে কি মহিসোপান মহিঢাল আৰু গভীৰ সমুদ্ৰতল আছে গতিকে উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰ অগভীৰ ঠাইক মহিসোপান বোলে তাতকে যথেষ্ট গভীৰ 2000 মিটাৰ হেতুক মহিঢাল বুলি কয় আৰু যেটো গভীৰ সমুদ্ৰ খাত হেতু হৈছে তোমালোকৰ দ্ৰোণী খাত হেখিনি পৰে গতিকে আমাৰ পৃথিৱীৰ গভীৰতম খাতটো ক'ত আছে প্ৰশান্ত মহাসাগৰত কি খাত মেৰিয়ানা খাত গভীৰ কিমান 11000 কিলোমিটাৰ
তাৰপিছতে আমি আহিম ইয়াৰ নেক্সট প্ৰশ্নটোলৈ আহিম আমাৰ পেচিফিক অ'চেনলৈ আহিম পেচিফিক অ'চেন বুলি ক'লে 165 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে আৰু ইয়াত লাৰ্জেষ্ট যিটো আমাৰ একদম সবতকৈ ডাঙৰ হয় মানে এই মহাসাগৰখন লাৰ্জেষ্ট মহাসাগৰ হয় আৰু ইয়াৰ মানে উত্তৰে আলাস্কা আছে ইয়াত তোমাৰ 5000 মিটাৰ 5000 মিটাৰ একদম গভীৰ আছে তললৈ আৰু তাত দ্বীপ আছে 20000টা দ্বীপ আছে আৰু ইয়া সেইখিনি কথা আমি জানিব লাগিব তাৰপিছত আমি জানিম যে আটলান্টিক মহাসাগৰ আটলান্টিক সেকেন্ড হাইয়েষ্ট হয় আৰু আটলান্টিক মহাসাগৰৰ আকৃতিটো কিহৰ নিচিনা এছ সেইটো এটা প্ৰশ্ন হ'ব দেই আৰু ইয়াত আমি চাব লাগিব কি আছে উত্তৰা গ্ৰীণলেণ্ড আছে আৰু গভীৰটো 3000 কিলোমিটাৰ গভীৰ দেই 3000 মিটাৰ গভীৰ আৰু ইয়াতে শৈলশিৰা আছে আৰু উত্তৰ ফালে আছে ডলফিন আৰু উত্থান আৰু বাকি আছে তোমাৰ দক্ষিণ ফালে চেলেঞ্জাৰ তাৰপিছত আমি পঢ়িম যে ভাৰত মহাসাগৰ এইকেইটা মনত ৰাখিলে তোমালোকে নিশ্চয় ভালকে মানে পাৰিবা বুলি মই ভাবিছো তাৰপিছতে আমি পঢ়িম ভাৰত মহাসাগৰ তে ভাৰত মহাসাগৰটো পঢ়িবলৈ যাওঁতে আমি চাব লাগিব থাৰ্ড হাইয়েষ্ট হয় ইয়াৰ হৈছে তোমাৰ দ হৈছে কিমান 4000 মিটাৰ আৰু ইয়াত কি আছে আৰব আছে আৰব সাগৰ পাৰস্য সাগৰ আন্দামান ইণ্ডোনেছিয়া মৰিচাছ মানে কি আছে তাৰ পাৰত হেতু লাগিব তাৰপিছত আমি পঢ়িলো দক্ষিণ আমেৰিকা সো দক্ষিণ আমেৰিকাটো আমি পঢ়িলে দক্ষিণ আমেৰিকাটো আমি চাব লাগিব যে এটো ফোৰ্থ হাইয়েষ্ট হয় তাৰপিছতে আমি দক্ষিণ মহাসাগৰ আমাৰ হৈ গল এতিয়া আমাৰ আহিব আৰ্কটিক উত্তৰ মহাসাগৰ তে উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ এইখিনি তোমালোকে জানিলে হ'ব তাৰপিছতে আমি চাব লাগিব যে আমাৰ মহাদেশীখনৰ কথা আমি চাম যেতিয়া আমি মহাদেশীখনৰ কথা চাবলৈ যাওঁতে আমি প্ৰথমতে এছিয়া মহাদেশৰ কথা চাম আৰু এছিয়া মহাদেশৰ কথা চাবলৈ যাওঁতে আমাৰ কি হ'ব যে এছিয়া মহাদেশক উত্তৰ গোলাৰ্ধত 67% মাটি আছে ইয়াত আৰু ইয়াতে তোমাৰ কি হৈছে ইয়াতে তোমাৰ সাতখন মহাদেশৰ ভিতৰত উত্তৰ গোলাৰ্ধৰ 67% তোমাৰ কোৰবাৰ চাই দিছো ইয়াত তোমালোকৰ এছিয়া মহাদেশৰ এটো সোৱা দা কন্টিনেন্ট হুইচ এৰিয়া 44.6 মিলিয়ন কিলোমিটাৰ ইয়াত আছে ইয়াত এটো তোমালোকে চাবা আৰু তাৰ পিছত ইয়াত তোমাৰ কিমান অক্ষাংশলৈকে আছে উত্তৰ আৰু দক্ষিণে এইখিনি তোমালোকে চাবা মই হেৰি কৰা নাই ইয়াত বহুত প্ৰাকৃতিক অবয়ব আছে আৰু তাৰ পিছতে আমি চাব লাগিব ইউৰোপৰ কথা আমি চালু তাৰ পিছতে আমাৰ ইয়াৰ এখন মহাদেশৰ তোমাৰ ইউৰোপ আৰু আফ্ৰিকাৰ এই দুটা ভাগত আছে তোমাৰ ভূমধ্য সাগৰে ভাগ কৰিছে হেতু এটা ইম্পৰ্টেন্ট কথা আৰু এছিয়া আৰু আফ্ৰিকা এই দুটা ভাগত ভাগ কৰিছে লোহিত সাগৰে আৰু ইউৰোপ আৰু এছিয়া ভাগ কৰিছে ইউৰাল পৰ্বতমালাই আৰু উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰ মাজত আছে পানামা খাল গতিকে এটো বহুত ইম্পৰ্টেন্ট হয় ইউৰোপ আফ্ৰিকাৰ মাজত আছে ভূমধ্য সাগৰ এছিয়া ইউৰোপ আফ্ৰিকাৰ লোহিত সাগৰ ইউৰোপ আৰু এছিয়াৰ ইউৰাল পৰ্বতমালা আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পানামা খাল গতিকে এটো বহুত দৰকাৰ আৰু আমি চাব লাগিব মহাদেশ কিখন কত আছে বিখুবীয় বা ক্ৰান্তীয় যত থাকে উষ্ণ হয় তাত চিৰসেউজীয়া গছগছনি থাকে আৰু মধ্য অংশত থাকে নাতিশীতোষ্ণত কাইটিয়া গছগছনি হয় আৰু মেৰু অঞ্চলত ঠাণ্ডা কাৰণে ঢেকিয়া খেলাই সেইখিনি হয় আৰু বাকি এন্টাৰ্কটিকা জনবসতি নাথাকে তাৰপিছত আমি চাব লাগিব ডাঙৰ মহাদেশ কোনখন এছিয়া ইয়াৰ মাটিকালি কিমান 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াত কিমানখন দেশ আছে 51খন দেশ আছে ইয়াত একদম পৃথিৱীৰ আটাইতকৈ ওখ আৰু মানুহ কিমান আছে 430 কোটি আৰু ইয়াত হিমালয়ত আছে মাউণ্ট এভাৰেষ্ট একদম হাইয়েষ্ট ওখ শৃংগ তাৰ পিছত আছে গ্ৰডিন অষ্টিন মাউণ্ট K2 বুলি কয় হেতু আছে কাৰাকৰম পৰ্বতমালা আৰু মাউণ্ট এভাৰেষ্ট আছে হিমালয়ত হেতু হৈছে এছিয়া মহাদেশৰ আৰু পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ আৰু তাত উত্তৰফাল নদী বুলি খুধে কেতিয়াবা এছিয়া মহাদেশৰ তেতিয়া কবা সিন্ধু গংগা ব্ৰহ্মপুত্ৰ আৰু কিফালে আছে তোমাৰ বৈকাল হ্ৰদ আছে মৰুভূমি আছে গুবি থৰ আছে এইখিনি আছিল এছিয়া মহাদেশৰ কথা তাৰ পিছতে মই ইউৰোপৰ কথা কেইটামান চমুকে কৈ দিম ইউৰোপৰ উত্তৰ পশ্চিম অৱস্থাত অৱস্থিত ইয়াৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ তাৰপিছতে এটোটো সাগৰ মহাসাগৰে বেৰি আছে গতিকে ইউৰাল নদী আছে আৰু ইউৰাল ইয়াত তোমাৰ কিমানখন দেশ আছে ইউৰাল পৰ্বতমালাও আছে আৰু ইয়াত দেশ আছে 44খন ইয়াৰ পাৰ্ট দুটা এটা উত্তৰ অংশ এটা দক্ষিণ অংশ উত্তৰ অংশত আছে তোমাৰ
একদম ফ্ৰান্স উপকূলৰ পৰা ইউৰাল পৰ্বতলৈকে আৰু দক্ষিণ ফালে আছে স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে সেইটো একদম ইম্পৰ্টেণ্ট দেই তাৰপিছত আমি পঢ়িম আফ্ৰিকা মহাদেশ আফ্ৰিকা মহাদেশ হৈছে দ্বিতীয় লাৰ্জেষ্ট তাত আছে 30 নিযুত বৰ্গ কিলোমিটাৰ জুৰি আছে গতিকে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে আলজেৰিয়া আৰু ইয়াত দেশ আছে 53খন আৰু ইয়াত মালভূমিবোৰ আছে আৰু তোমাৰ মালভূমিৰ বেছি আছে হা আফ্ৰিকাত আৰু উচ্চতম ঠাই আছে কিলিমাঞ্জাৰো শৃংগ আৰু পৃথিৱীৰ বৃহত্তম নদী আছে নীল নদী আৰু হ্ৰদ আছে বৃহত্তম মৰুভূমি আছে সাহাৰা এটো আছে তোমালোকৰ আফ্ৰিকাত তাৰপিছত আমি আহিম উত্তৰ আমেৰিকালৈ তাৰপিছতে তোমাৰ উত্তৰ আমেৰিকালৈ আহিলে আমি পথককৈ চাম দ্বিতীয় বৃহৎ মহাদেশ আৰু এপেলেচিয়ান উচ্চভূমি আছে তাৰপিছত আমি আহিম তোমাৰ সাউথলৈ সাউথ আমেৰিকালৈ আহিলে আমি চাম উভুতা ত্ৰিভুজৰ দৰে আকৃতি কিমান উভুতা ত্ৰিভুজ সেইটো ইম্পৰ্টেণ্ট দেই MCQৰ কাৰণে আৰু ইয়াত 14 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে আৰু 12খন দেশ আছে আৰু ইয়াৰ ব্ৰাজিল পৃথিৱীৰ সৰ্ববৃহৎ বৃহত্তম দেশ দক্ষিণ আমেৰিকাৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী এণ্ডিজো ইয়াতে আছে আৰু উচ্চতম শৃংগ ইয়াতে আছে একানকাগুৱা 7020 মিটাৰ আৰু টিটিকাকা বুলি এটা লেক আছে পৃথিৱীৰ বৃহৎ হ্ৰদ আছে হা সেইটো তাৰপিছতে আমি নেক্সট চাম ওচেনিয়া এটা ওচেনিয়াটো চালে আমি ওচেনিয়াত আটাইতকৈ ডাঙৰ দেশ অষ্ট্ৰেলিয়াখন আছে ইয়াত 14খন দেশ আছে আৰু মুৰে আৰু ডাৰ্লিং প্ৰধান নদী আছে আৰু এইকেইটা হৈ গৈছে আমাৰ ওচেনিয়াৰ তাৰপিছত আমি একদম শেষৰ ফালে এই চাৰ্টখন তোমালোকে চাবা আমি গম পালো মুঠতে ৱৰ্ল্ডত কিমানখন আছে আটাইতকৈ আমাৰ ইয়াত দেশ আছে সৰ্বমুঠ পৃথিৱীত 197খন আৰু মাটিকালি হিচাপে বৃহত্তমখন হৈছে ৰাছিয়া আৰু তোমাৰ ক্ষুদ্ৰতমখন হৈছে ভেটিকান চিটি আৰু বাকি তোমালোকে চাবা মই এইখিনি তোমালোকক ইম্পৰ্টেণ্ট দিলো অতি চমুকৈ আলোচনা কৰিলো ইয়াৰ পিছত মই ইয়াৰ পিছৰ পাঠটো আলোচনা কৰিম তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা একদম তোমালোকে বহুতখিনি কথা জানিব পাৰিবা আৰু মই গোটেই পাঠ পঢ়ি তোমালোকক যোগদাই দিছো এটা লাইক কৰিবা আৰু নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰি থবা থেংক ইউ